Good evening, friends. মই পম্পী কাকতি শৰ্মা আৰু একচুৱেলি আজি এইটো কাৰণে মই ভিডিঅ'টো কৰিছোঁ কিয়নো মই ভাবিলোঁ মোৰ কিছুমান ভৌতিক অভিজ্ঞতা আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ আৰু যিহেতু মই এতিয়ালৈকে তিনিটা ষ্টৰী চাগে মই আপোনালোকক শুনালোঁ আৰু সেইখিনি সঁচাকৈ ৰিয়েলিষ্টিক, সেইখিনি ৰিয়েল ষ্টৰী হয় দেই, মোৰ জীৱনত ঘটি যোৱা। আৰু তাকে মই যে ইমানখিনি লিখি থকাতকৈ মই আপোনালোকক নিজৰ মুখেৰে মানে কওঁ কথাখিনি। চ' এইটো ইয়েৰটো আছিল মেবি 1996 মানত হ'ব। আমি তেতিয়া মোৰ স্কুলিং তাতে হৈছিল মাৰ্ঘেৰিটা ছেইণ্ট মেৰী স্কুলত, আৰু তাৰপৰা আমি দেউতা মানে তাৰপৰা আমি ইয়াতে লেণ্ড কিনিলোঁ তেজপুৰতে। তো আমি তাৰপৰা আহি গ'লোঁ 96ত তেজপুৰলৈ। তাৰপিছত অহাৰ পিছত আমাৰ তাত সৰু খুৰা আছিল, তেওঁ কণ্ট্ৰেক্টৰ হয় MESত, আৰু মোৰ সৰু খুৰী তাৰে হস্পিটেলত নাৰ্ছ হয়, আৰু এতিয়াতো তেওঁ মেট্ৰন হ'ল। চ' তেতিয়া খুৰাহঁতৰ ছোৱালীজনী তেনেই সৰু, প্ৰিয়া নামটো, 1.5 বছৰমান হ'ব চাগে। আমি মানে অহাৰ পিছত সেই খুৰীয়ে মানে ফোন কৰি পেলাই ক'লে যে এনেকুৱা ঘটনা হৈছিল তেওঁলোকৰ লগত। তো আৰু মই আপোনালোকক আগৰ ষ্টৰিটোত কৈছিলোঁ যে আমি য'ত আছিলোঁ লেখাপানী সেইটো কেম্প হয়, আৰু তাৰ তলতে মানে ধৰক তিতাপ নদীখন বৈ গৈছে, কিনাৰতে লাগি আছিল মানে কেম্পৰ কিনাৰতে। তাৰপিছত কি হ'ল, আমাৰ খুৰীয়ে আমাৰ প্ৰিয়াক, তেওঁৰ ছোৱালীজনী শুৱাই আছে। খুৰা তেতিয়া আহিছে ডিউটিৰ পৰা, ভাতকেইটা খালে আৰু শুবলৈ বুলি আপোনাৰ ৰুমত সোমাল। তেতিয়া ধৰক শুইছে আৰু খুৰা, কিন্তু খুৰী মনত পৰিলে যে গেটখন বন্ধ কৰিলেগৈ নাই, সেইটো মানে কথা সুধোঁ খুৰাক। তো ডিম লাইটটো জ্বলা আছে ৰুমত, কিয়নো বাচ্ছা আছেতো, লাইট তেনেকৈ জ্বলোৱা নাই, ডিম লাইটটো জ্বলাই থৈছে। তেনেকৈ খেপিয়াই মানে এনেকৈ খুৰাক জগাইছে যে শুনিছে যে আপুনি গেটটো বন্ধ কৰিলে কি নাই। তেতিয়া খুৰাই কৈছে, তুমি ভাল মনত পেলালা, মইতো পাহৰি থাকিলোঁ যে গেটটো বন্ধ কৰিবৰ কাৰণে। ঠিক আছে, একো নাই, মই গৈ আছোঁ। তেতিয়া আৰু ধৰক 11টামান হ'ব চাগে, 11টা, 11:30 তেনেকৈ হ'ব। তেতিয়া খুৰা গ'ল গেট লগাবৰ কাৰণে। মানে খুব 15 মিনিটমান হৈছে, খুৰা আহি পোৱা নাই। খুৰী অলপ মানে চিন্তা লাগিল যে গেটটো বন্ধ কৰিব গ'ল, এতিয়ালৈকে দেখোন এখেত আহি পোৱা নাই। মানে ৰখি আছে ধৰক আধা ঘণ্টা হৈ গ'ল। খুৰী ভাবিছে কাৰোবাক মানে কি